আপোনাৰ মুখতো কলা দাগ বা পিগমেন্টেশন হৈছে নেকি? এই কলা দাগ বা পিগমেন্টেশনটো আজিকালি এটা কমন সমস্যা হৈ পৰিছে। সেই কাৰণে বহুত ভিউৱাৰৰ মোলে কমেন্ট আহি আছে যে তেওঁলোকৰ মুখত কলা দাগ হৈছে বা পিগমেন্টেশন হৈছে। এই কলা দাগ বা পিগমেন্টেশনটো আমি কেনেকৈ দূৰ কৰিম তাৰ এটা উপায় বিচাৰিছে। প্ৰথমতে মই আপোনালোকক কম যে কলা দাগ বা পিগমেন্টেশন দূৰ কৰিবলৈ সহজ নহয়, বহুত কঠিন। বহুত সময়ৰ প্ৰয়োজন হয়। সেই কাৰণে আপোনালোকে কলা দাগ বা পিগমেন্টেশন বা মুখত ডাৰ্ক স্পট নহওঁতে আপোনালোকে স্কিনখনৰ যত্ন কৰি থাকিব। প্ৰথমৰ পৰাই যত্ন ল'লে সেই সমস্যাবোৰ নহয়। যদি স্কিনখনক আমি অৱহেলা কৰোঁ, স্কিনখনৰ যত্ন নলওঁ, তেতিয়া আমাৰ সেই সমস্যাটো খুব সোনকালে আহে। যদি আপোনালোকে এই নেচাৰেল ৰেমেডিবোৰ ৰেগুলাৰ ব্যৱহাৰ কৰি থাকে, তেতিয়াহ'লেহে আপোনালোকৰ স্কিনৰ পৰা কলা দাগ বা পিগমেন্টেশন এবছৰৰ পৰা 1.5 বছৰৰ পিছত যাবগৈ। বহুত সময়ৰ প্ৰয়োজন হয়, মই আপোনালোকক প্ৰথমতে কৈছোঁ। সেইকাৰণে স্কিনখনৰ আপোনালোকে নোহোৱাৰ আগৰ পৰাই যত্ন কৰিব। যিকোনো নহয় যিকোনো এটা ৰেমেডি আপোনালোকে ৰেগুলাৰ লগাই থাকিব লাগিব, তেতিয়াহে বহুত দিনৰ পাছত আপোনালোকৰ মুখৰ পৰা পিগমেন্টেশন যাবগৈ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কলা দাগ বা পিগমেন্টেশন মুখৰ পৰা দূৰ কৰিবৰ কাৰণে খুব বঢ়িয়া এটা ৰেমেডি। এই ৰেমেডিটোত 3টা ষ্টেপ থাকিব। আপোনালোকে এই 3টা ষ্টেপ কৰিব আপোনালোকৰ মুখৰ পৰা কলা দাগ বা পিগমেন্টেশন দূৰ কৰিবলৈ বহুতখিনি সহায় কৰিব। এতিয়া মই আপোনালোকক এই 3টা প্ৰচেছ কৰি দেখুৱাম। তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই মোৰ চেনেলত আপলোড দিয়া সকলোবোৰ মেজিকেল ৰেমেডি আপোনালোকে মিছ নকৰাকৈ চাবলৈ পাব। তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া ফাৰ্ষ্ট ষ্টেপটোৰ কাৰণে মোক লাগিব এয়া মুলেঠি পাউডাৰ। মুলেঠি এডাল শিপা হয় আৰু এই শিপাটোৰ পৰা এনেকৈ পাউডাৰ বনাই বিক্ৰী কৰে। এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ, আপোনালোকেও ফ্লিপকাৰ্টত পাই যাব। এই মুলেঠিটোৱে আমাৰ স্কিনৰ বহুত সমস্যা দূৰ কৰিব পাৰে। যেনে মুলেঠি আপুনি যদি স্কিনত লগায়, ডাৰ্ক স্পট দূৰ হ'ব, ছানবাৰ্ণ দূৰ হ'ব, টেনিং দূৰ হ'ব, স্কিনখনৰ ৰংটো যদি আপোনালোকৰ ক'লা পৰি গৈছে সেই সমস্যাটো দূৰ কৰিবলৈ সহায় কৰিব। পিগমেন্টেশনৰ কাৰণে বহুত বেছিকৈ ভাল হয়। এতিয়া মুলেঠি পাউডাৰ ল'লোঁ মই এচামুচৰ জোখাৰে আৰু এই পাউডাৰৰ লগতে এতিয়া মই মিক্স কৰিম অকণমান গোলাপ জল। আপোনালোকে গোলাপ জলো মিক্স কৰিব পাৰে, নহ'লে কেঁচা গাখীৰ মিক্স কৰিব পাৰে। কেঁচা গাখীৰ বৰ্তমান মোৰ ঘৰত নাছিল কাৰণে মই গোলাপ জলে মিক্স কৰিছোঁ। যদি আপোনালোকৰ ঘৰত কেঁচা গাখীৰ আছে তেতিয়াহ'লে কেঁচা গাখীৰ মিক্স কৰিব। দুয়োবিধ বস্তু এতিয়া মই ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পাছত মুখত কেনেধৰণে লগাব লাগে তাৰ প্ৰচেছটো অকণমান বেলেগ ধৰণৰ। অইন ফেচ পেকতকৈ আপোনালোকে অকণমান বেলেগ ধৰণে লগাব লাগিব। কেনেকৈ লগাব লাগে সেই প্ৰচেছটো মই ভিডিঅ'টোৰ পিছলৈ দেখুৱাই আছোঁ। এতিয়া মই এইটো মুলেঠি ৰেমেডি তৈয়াৰ কৰি ল'লোঁ। মুলেঠিটো আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ ভাল হয় আৰু এই ৰেমেডিটো লগোৱাৰ আগত আপোনালোকে প্ৰথমতে মুখখন ভালকৈ ফেচ ৱাছ কৰি ল'ব। নহ'লে আপোনালোকে কেঁচা গাখীৰৰ লগত অকণমান মৌ মিলাই 2টা বস্তু মিক্স কৰি মুখখন ভালকৈ মাছাজ কৰি চাফা কৰি ল'ব পাৰে। তেনেকৈ চাফা কৰিলেও হ'ব। ঠাণ্ডা দিনত যদি গাখীৰ আৰু মৌ মিলাই চাফা কৰে তেতিয়াহ'লে বেছি ভাল হ'ব। এতিয়া মই আপোনালোকক এইটো লগোৱাৰ প্ৰচেছটো দেখুৱাম। এইটো লগোৱাৰ প্ৰচেছটো অকণমান বেলেগ ধৰণৰ। মই যেনেকৈ আপোনালোকক দেখুৱাওঁ তেনেকৈ আপোনালোকে লগাব। এতিয়া আপোনালোকৰ মুখত য'ত য'ত কলা দাগ আছে ভালকৈ এইটো মুলেঠিৰ পেকটো ভালকৈ লগাই দিব। মুখত যদি আপোনালোকৰ কলা দাগ আছে বা পিগমেন্টেশন হৈছে তেতিয়াহ'লে আপোনালোকে এই ফেচ পেকটো সপ্তাহত 2 দিনকৈ ব্যৱহাৰ কৰিব। আৰু যদি আপোনালোকৰ মুখত কলা দাগ নাই বা পিগমেন্টেশন হোৱা নাই তেতিয়াহ'লে আপোনালোকে সপ্তাহত এবাৰ বা 15 দিনত এবাৰ এই ফেচ পেকটো লগাব। এই মুলেঠিয়ে আপোনালোকৰ স্কিনৰ কলা দাগ দূৰ কৰাৰ উপৰিও এণ্টি এজিঙৰো কাম কৰিব। এতিয়া মই মুলেঠিৰ ফেচ পেকটো লগাই ল'লোঁ। ফেচ পেকটো লগাই লোৱাৰ পাছত এতিয়া 5 মিনিট এনেকৈ লাগি থাকিবলৈ দিম। 5 মিনিটৰ পাছত ইয়াৰ ওপৰতে আৰু এটা ফেচ পেক লগাব লাগিব। সেই ফেচ পেকটো কেনেকৈ বনাই, কিহেৰে বনাই চাওঁ বলক। এই ফেচ পেকটো বনাবৰ কাৰণে মই লৈছোঁ এটা মিডিয়াম চাইজৰ আলু। আলুটো প্ৰথমতে ভালকৈ ধুই ল'লোঁ, তাৰ পাছত বাকলিটো গুচাই লৈছোঁ। আপোনালোকেও এটা মিডিয়াম চাইজৰ আলু ল'ব। মিডিয়াম চাইজতকৈ অকণমান সৰু ল'লেও কথা নাই, গোটেইটো নালাগে, অলপহে লাগিব। এতিয়া মই আলুটো ভালকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পাছত এয়া পিহি লৈছোঁ এখন পিহনাত। আপোনালোক সকলোৱে জানে আলুৱে মুখৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। সেইকাৰণে এই আলু ৰসৰ লগত মই আৰু কেইবিধমান বস্তু মিক্স কৰিম, যিকেইবিধ বস্তুৱে আমাৰ মুখৰ কলা দাগ দূৰ কৰিবলৈ আৰু বেছিকৈ সহায় কৰিব আলুৰ লগত মিলি। আলু পিহা হৈ গ'ল। আলুটো পিহি লোৱাৰ পাছত ইয়াৰ পৰা মই ৰসটো উলিয়াই ল'ম। মই গোটেইটো আলু লোৱা নাই, মই আধা আলুহে লৈছোঁ। ৰসটো লাগিব মোক 2 পৰা 3 চামুচে, সেইকাৰণে এটা আলু সম্পূৰ্ণ নালাগে। এতিয়া মই ৰসটো উলিয়াই ল'লোঁ। ৰসটো উলিয়াই লোৱাৰ পাছত এই আলুৰ ৰসখিনিৰ লগত এতিয়া মই মিক্স কৰিম বিলাহী ৰস। বিলাহীয়ে আমাৰ স্কিনৰ উজ্জ্বলতা আনিবলৈ বহুত বেছিকৈ সহায় কৰে, এণ্টি এজিঙৰ কাম কৰে। সেইকাৰণে মই ইয়াত
বিলাহী ৰসো মিক্স কৰিছোঁ এতিয়া বিলাহী ৰস দিয়াৰ পাছত ইয়াৰ লগতে মই মিক্স কৰিম এয়া মচুৰ দাইলৰ গুড়া আপোনালোক সকলোৱে জানে মচুৰ দাইলৰ গুড়াই আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ সানবাৰ্ণ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে সেই কাৰণে মই আলু ৰসৰ লগত এয়া মচুৰ দাইলৰ গুড়াও মিক্স কৰি লৈছোঁ মিক্স কৰি হৈ গ'ল মিক্স কৰি হৈ যোৱাৰ পাছত এতিয়া মই আনিছোঁ মৌ আধা চামুচো মই ইয়াৰ লগত এতিয়া মিক্স কৰি ল'ম কাৰণ ঠাণ্ডাৰ দিনত আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ স্কিনখন ময়শ্চাৰাইজ কৰি ৰাখিবলৈ মৌৱে বহুত বেছিকৈ সহায় কৰে ফেচ পেকটো লগোৱাৰ পাছত যাতে মুখখন ড্ৰাই নালাগে তাৰ কাৰণে মই ইয়াৰ লগত মৌ মিক্স কৰিছোঁ মৌৱে আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ সহায় কৰে এতিয়া ফেচ পেক ৰেডি হৈ গ'ল কেনেকৈ লগাব লাগে চাওঁ বলক এতিয়া তৈয়াৰ হৈ গ'ল এইটো ফেচ পেক এই ফেচ পেকটো এতিয়া আপোনালোকে 5 মিনিট পাছত ইয়াৰ ওপৰতে লাহেকৈ লগাই দিব আজি মই দেখুৱাৰ দৰে এই প্ৰচেছটো আপোনালোকে ৰেগুলাৰ 2 মাহমান কৰি চাওকচোন আপোনালোকৰ মুখত থকা কলা দাগ বা সানবাৰ্ণ বা পিগমেন্টেশন এইবোৰ লাহে লাহে পাতল হ'বলৈ ধৰিব আপোনালোকে সপ্তাহত দুবাৰকৈ ইউজ কৰিব মুলেঠিৰ ফেচ পেকটোৰ ওপৰতে আলুৰ ফেচ পেকটো আপোনালোকে ভালকৈ ডাঠ এটা পলে মুখত লগাই ল'ব লগাই লোৱাৰ পাছত অলপ শুকাবলৈ দিব 15 মিনিট ৰখিব তাৰ পাছত এনেকৈ এটা মগত বা আপোনালোকে যিকোনো এটা পাত্ৰত কুহুমীয়া গৰম পানী ল'ব এখন টাৱেল কুহুমীয়া গৰম পানীতে এনেকৈ তিয়াই লৈ মুখৰ পৰা এই ফেচ পেকটো মচি পেলাব এতিয়া মই আপোনালোকক 2 নম্বৰ ষ্টেপটো দেখুৱালো 2 নম্বৰৰ ষ্টেপটো শেষ হোৱাৰ পাছত মই 3 নম্বৰ ষ্টেপটো আপোনালোকক দেখুৱাম 3 নম্বৰ ষ্টেপটো বহুত জৰুৰী হয় আপোনালোকে ভিডিওটো শেষলৈকে চালে গোটেইকেইটা ষ্টেপ আপোনালোকে কৰিলেহে মুখৰ পৰা কলা দাগ দূৰ কৰিব পাৰিব টাৱেলখনেৰে মুখখন মুছি ললো মুছি লোৱাৰ পাছত আকৌ ভাল পানীৰে ভালকৈ মই মুখখন ধুই অহাৰ পাছত কি লগাব লাগে সেইটো মই আপোনালোকক দেখুৱাই আছো ভাল পানীৰে মুখখন ধোৱাৰ পাছত এখন কোমল টাৱেলেৰে মুখখন মুছি লৈছো মুখখন ধুই মুছি ললো মুছি লোৱাৰ পাছত আপোনালোকে এতিয়া এটা ভাল সেৰাম লগাব লাগিব আৰু আপোনালোকৰ যাৰ ঘৰত সেৰাম আছে সেৰাম লগাব আৰু যাৰ ঘৰত সেৰাম নাই আপোনালোকে কি লগাব মই হেতু দেখুৱাই দিছো তাৰ কাৰণে আপোনালোকে গোলাপ জল কেইটোপাল মান হাততে ল'ব এই গোলাপ জলৰ লগত অকনমান গ্লিচাৰিন মিক্স কৰিব গ্লিচাৰিন 6-7 টোপাল মানৰ জুখাৰে মিক্স কৰিব দুইটা বস্তু ভালকৈ মিক্স কৰি ল'ব মিক্স কৰি লোৱাৰ পাছত মুখত লগাব এই দুটা বস্তু ভাল সেৰামৰ কাম কৰে গতিকে যাৰ সেৰাম আছে আপোনালোকে সেৰাম লগাব আৰু যাৰ সেৰাম নাই তেতিয়া হলে আপোনালোকে এনেকৈ এটা ঘৰতে সেৰাম বনাই লগাব পাৰে সেৰামটো লগোৱাৰ পাছত আপোনালোকে 5 মিনিট ৰখিব সেৰামটো লগোৱাৰ 5 মিনিট পাছত আপোনালোকে মুখত ময়শ্চাৰাইজাৰ লগাব লাগিব তাৰ কাৰণে মই এটো নিজে ঘৰতে বনোৱা ময়শ্চাৰাইজাৰ হেতু লগাম এই ময়শ্চাৰাইজাৰটো মই ঘৰতে তৈয়াৰ কৰি লৈছিলো খুব ভাল ময়শ্চাৰাইজাৰ হয় আপোনালোকে যদি এই ময়শ্চাৰাইজাৰটো বনাব বিচাৰে মুখত লগাব বিচাৰে তেতিয়া হলে আপোনালোকে মোৰ ভিডিওত গৈ চাব গৈ পেলাই আপোনালোকে চালে এটো বনাই পেলাই লগাব পাৰিব আৰু এটো লগালে আপোনালোকৰ স্কিনখন খহতা নহয় ঠাণ্ডাৰ দিনত আপোনালোকৰ স্কিনখন ড্ৰাই নহব আপোনালোকৰ স্কিনখন যদি কুছ খাই গৈছে সেই কুছ খোৱা সমস্যাও দূৰ হ'ব এতিয়া মই ইয়াৰ ওপৰতে অকনমান ময়শ্চাৰাইজাৰ লগাই লৈছো ময়শ্চাৰাইজাৰ লগাই লৈ আপোনালোকে 10 মিনিট ৰখিব 10 মিনিটৰ পাছত এটা খুব ভাল সানস্ক্ৰিন লগাব লাগিব আৰু এই সানস্ক্ৰিনটো আপোনালোকে SPF 50 PA++ থকা লব মই এই সানস্ক্ৰিনটো বহুত বেছিকৈ ভাল পাইছিলো আৰু এই সানস্ক্ৰিনটো মোক এজন ডক্টৰে প্ৰেছক্ৰাইব কৰিছিলে আৰু এই সানস্ক্ৰিনটো লোৱাৰ পৰা মোৰ স্কিনখনত সানবাৰ্ণ নহয় কিউভিয়া এক্সেল SPF 50 PA++ বহুত ভাল পাইছো মই এই সানস্ক্ৰিনটো আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে আৰু এইটো কিনিবলৈ হলে আপোনালোকে ফাৰ্মাসীত পাই যাব ময়শ্চাৰাইজাৰ লগোৱাৰ 10 মিনিট পাছত আপোনালোকে সানস্ক্ৰিন লগাব আৰু সানস্ক্ৰিন নলগোৱাকে আপোনালোকে ঘৰৰ বাহিৰলৈ ৰ'দলৈ একেবাৰে নোলাব কাৰণ ৰ'দৰ যেটো UVB কিৰণ হেতু আমাৰ স্কিনখন ড্যামেজ কৰে বহুত বেছিকৈ ড্যামেজ কৰে সেই কাৰণে সানস্ক্ৰিন লগাই বাহিৰলৈ ওলাব সানস্ক্ৰিন নলগোৱাকৈ যদি আপোনালোকে বাহিৰলৈ ওলাই তেতিয়া হলে আপোনালোকৰ স্কিনত সোনকালে পিগমেন্টেশন আৰম্ভ হ'ব আৰু সানস্ক্ৰিন লগোৱাৰ 20 মিনিট পাছতহে আপোনালোকে ঘৰৰ বাহিৰলৈ ওলাব কাৰণ সেই 20 মিনিটৰ পাছৰ পৰাহে আমাৰ স্কিনখনত সানস্ক্ৰিনটোৱে কাম দিবলৈ আৰম্ভ কৰে সেই কাৰণে সানস্ক্ৰিন লগোৱাৰ 20 মিনিট পাছতহে আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ ওলাব আজিৰ এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিওটোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ড আৰু ফেমিলিৰ লগত এই ভিডিওটো শেয়াৰ কৰি দিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেওঁলোকে নমস্কাৰ আজিলৈ আহোঁ